সৰ্থেবাৰী আৰক্ষীৰ সফলতা। সৰ্থেবাৰী আৰক্ষীৰ জালত চাৰিটাকৈ তীৰ মাফিয়া। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীয়ে ভিন্ন প্ৰান্তত জুৱাৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে। সোমবাৰে আবেলি সৰ্থেবাৰীৰ যোগীবৰী পুৰঞ্চক নেওলা ৰভিতা বজাৰত সৰ্থেবাৰী আৰক্ষীয়ে তীৰখেলৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কৌৰৰ নেতৃত্বত উপ পৰিদৰ্শক বিশাল বৰ্মন সহ এটি আৰক্ষীৰ দলে সৰ্থেবাৰী থানাৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ পৰা তীৰখেলৰ লগত জড়িত থকাৰ অভিযোগত চাৰিটাকৈ তীৰ মাফিয়াক আটক কৰে। তীৰখেলৰ লগত জড়িত জুৱাৰীকেইটা ক্ৰমে সৰ্থেবাৰী যোগীবৰী ৰিপুঞ্জয় তামুলী, তামুলীৰ ছুপাৰ দীপাংকৰ ডেকা, আটেথাৰ ছুপাৰ বিকাশ ডেকা আৰু এৰাগাঁৱৰ কৃষ্ণকান্ত ৰয় বুলি জানিব পৰা গৈছে। ধৃত জুৱাৰী কেইটাৰ পৰা নগদ ধন, মোবাইল ফোন আৰু তীৰখেলত ব্যৱহৃত সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। ধৃত জুৱাৰী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে। সৰ্থেবাৰী আৰক্ষীৰ এই বৃহৎ সফলতাৰ বাবে সৰ্থেবাৰী আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে সৰ্থেবাৰী থানাৰ অধীনস্থ নাগৰিক সমিতিৰ সভাপতি ডালিম বৰুৱে। সমাজত চলি থকা অসামাজিক কাম কাজ নিৰ্মূল কৰাৰ বাবে আৰক্ষীক সহযোগ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে ডালিম বৰুৱে। সৰ্থেবাৰী আৰক্ষী থানাৰ অন্য এক কৃতিত্ব। আজি সৰ্থেবাৰী অঞ্চলত যিটো তীৰখেলৰ সন্ত্ৰাস চলাই আছিলে মুখ্য তীৰখেলৰ মাফিয়া ৰিপুঞ্জয় তামুলী সৰ্থেবাৰী অঞ্চলৰ পৰা 3জন আৰু নেওলাৰভিটা বজাৰৰ পৰা এজন তীৰখেলৰ মাফিয়াক আটক কৰিছে সৰ্থেবাৰী থানা আৰক্ষীয়ে। ভাল বিষয় যে আমাৰ এই অঞ্চলত, আমাৰ সৰ্থেবাৰী থানা অঞ্চলত মাদক দ্ৰব্যকে ধৰি আপোনাৰ গাঞ্জা, কফ চিৰাপ বা তীৰখেল এইবিলাকৰ প্ৰতি অভিযান চলি আছে আৰু যথেষ্ট কৃতকাৰ্যতা লাভ কৰিছে সৰ্থেবাৰী থানা আৰক্ষীয়ে। গতিকে এই চেগতে মই সৰ্থেবাৰী থানা আৰক্ষীলৈ নমস্কাৰ জনাইছোঁ তেওঁলোকৰ এই কৃতকাৰ্যতাৰ কাৰণে। চলি আছে আৰু এই ক্ষেত্ৰত ৰাইজ অতিকে সজাগ আৰু সচেতন হোৱাটো দৰকাৰ। ৰাজ্যৰ সপক্ষত সৰ্থেবাৰী থানা আৰক্ষীয়ে কাম কৰি আছে, আগলৈ কৰি যাব। কিন্তু এই সামাজিক ব্যাধিবিলাক নিৰ্মূলকৰণৰ ক্ষেত্ৰত ৰাইজৰ পৰা সমৰ্থন আৰক্ষীয়ে পোৱাটো নিশ্চিত কৰিব লাগে।